নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ডিয়াৰ ফিউচাৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়টোৰ প্ৰথমৰ পৰা অনুশীলনীবোৰ আমি গোটেইবিলাক কৰি যাম। এতিয়া তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো সুধিছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। এতিয়া আমি জানিব লাগিব ইউক্লিডৰ কলন বিধিটো কি আছিল। ইউক্লিডৰ কলন বিধিটো আছিল যিকোনো দুটা যোগাত্মক সংখ্যা a আৰু b দিয়া থাকিলে এনেকুৱা দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে আমাৰ কি হয় a = bq plus r য'ত r2 কি য'ত r2 greater than equal to 0 আৰু less than b হয়। এইটো আমাৰ যোৱাবাৰ নে তাৰ আগৰবাৰ আমাৰ MCQটো আহিছিলে, গতিকে ইয়াতে অকণমান সলনি কৰি দিয়ে, চেঞ্জ কৰি দিয়ে। হয়তো আমাৰ ইয়াতে তলৰ আমাৰ এইটো নাথাকিব পাৰে, ক'ৰবাত আমাৰ ওলোটাকৈ থাকিব পাৰে, নাইবা ইয়াতে আমাৰ বিত ঠাইত a দি থ'ব পাৰে। এনেকুৱা আমাৰ চেঞ্জ কৰি MCQত এইবিলাক প্ৰশ্ন আহে। এতিয়া বিভাজনৰ কলন বিধিটো আমাৰ অৰিজিনেল আমাৰ আছিল। আগতে আমি সৰুতে গণিত যেতিয়া কৰিছিলোঁ তেতিয়া আমাৰ কি আছিল, ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ বাকী বা ভাগশেষ। এতিয়া আমাৰ সেই যিটো কৰিছিলোঁ সেইটোৱে এনেকুৱা, এটো যদি ভাজ্য হয় বিটো যদি আমাৰ কি হয় ভাজক হয়, তেতিয়াহ'লে আমাৰ কি হ'ব কিউটো আমাৰ কোচেণ্ট অৰ্থাৎ ভাগফল, আকৌ আমাৰ আৰটো ৰিমাইণ্ডাৰ বা ভাগশেষ। এতিয়া আমাৰ সেইটোৱে আমাৰ এইটো বিভাজনৰ কলন বিধি বুলি কোৱা হয়। এতিয়া আমি এই বিভাজনৰ কলন বিধি ব্যৱহাৰ কৰি ইয়াৰে আমি গসাগু উলিয়াম। গসাগু উলিয়ালে আমাৰ প্ৰথম আমাৰ এইটো আমাৰ সৰুটোৰে ডাঙৰটোক হৰণ কৰিব লাগিব। হৰণ কৰোঁতে কেনেকুৱা হ'ব, 135ৰে আমি হৰণ কৰিলোঁ কাক 225ক। আমি হৰণটো আমি ষ্টাইলত আমি এইফালেও দিব পাৰোঁ বাৰটো। ইয়াতে 135ৰে দুইবাৰ নাযায়, গতিকে একবাৰ দিলেও আমাৰ 135 হ'ল। তাৰপিছত নেক্সট আমাৰ বিয়োগ কৰিলে 0, এইটো আমাৰ 90 হ'ল, এইটো 1 নাথাকে। 135ক আকৌ হৰণ কৰিব লাগিব 90ৰে, ইয়াৰে দুইবাৰ নাযায়, গতিকে 1 বাৰ গ'ল 90, বিয়োগ কৰোঁতে 45, 90ক আকৌ আমি হৰণ কৰিম, 45 দুইবাৰ গ'লে 90 হ'ল। যেতিয়া আমাৰ 0 পালোঁ, 0 পোৱাৰ লগে লগে আমাৰ যিটোৰে হৰণ কৰোঁতে মানে ভাজক যিটো আছিল, এইটো আমাৰ এই ক্ষেত্ৰত লাষ্টত হৰণ কৰোঁতে আমাৰ 45ৰে হৰণ কৰোঁতে আমাৰ 0 পালোঁ, গতিকে আমাৰ গসাগু হ'ব 45। এতিয়া আমি লিখাৰ সময়ত কেনেকৈ লিখিম, হৰণটো এনেদৰে কৰি চালে হ'ল। কৰি চাই কিনে এনেকৈ লিখিব লাগিব, 1 নম্বৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ। আমাৰ কি হ'ব, এইটো আমাৰ প্ৰথম যিটো আমাৰ হৰণ কৰা যায়, ইয়াৰে ভাজ্য আছিল এইটো, ভাজক এইটো, ভাগফল এইটো, বাকী এইটো। এইটোৰ ক্ষেত্ৰত লিখিলে আমাৰ কি হ'ব, ভাজ্য ইকুৱেল টু 225 ইকুৱেল টু 135 ইনটু 1 প্লাছ 90, বাকীটো যোগ। একেদৰে আমাৰ কি হ'ব, নেক্সট বাৰ কৰোঁতে আমাৰ কি হৈছে, 135ক কৰিছোঁ, 135ক কৰাৰ সময়ত আমাৰ কি হ'ল 90ৰে কৰিছিলোঁ, পূৰণ বাৰ গৈছিল একবাৰ, যোগ বাকী ৰৈছিল 45। নেক্সট বাৰ কৰিছিলোঁ 90ক কৰিলোঁ, 90ক কৰোঁতে আমাৰ কিহেৰে কৰিছিলোঁ, 45ৰে হৰণ কৰিছিলোঁ, বাৰ গৈছিল দুইবাৰ, আকৌ আমাৰ বাকী হৈছিল 0। এতেকে আমাৰ কি হ'ল, এতেকে নিৰ্ণেয় গসাগু লিখিলে হ'ল, ইকুৱেল টু আমাৰ কি হ'ব 45। একেবাৰে চিম্পুল আৰু সহজ। হৰণ গণিতটো আমাৰ কৰিলে হ'ল, হৰণ গণিতটো কৰি আমি এনেদৰে লিখি দিব পাৰিম। আমাৰ এইটো হ'ল ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু নিৰ্ণয়। এতিয়া নেক্সট আমাৰ সেনেকুৱাকৈ বাকীকেইটা মই হৰণ কিনে ইয়াতে নকৰোঁ, তোমালোকে হৰণটো কৰি চাবা। বাকী মই লিখোঁতে মানে কেনেকৈ লিখা যায়, এইটো আমাৰ কি হ'ব, 2 নম্বৰটো কৰিলে আমাৰ কি হ'ব, একে ছেম প্ৰচেছ। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ, প্ৰথম আমাৰ কিহৰ হৰণ কৰিব লাগিব, ডাঙৰ সংখ্যাটো হৰণ কৰিব লাগিব। 38220 ইকুৱেল টু কিহেৰে কৰিম, 196ৰে কৰিম। 196ৰে কৰিলে আমাৰ এইটো বাৰ যায় 195, আৰু বাকী প্ৰথমবাৰতে 0 হয়। প্ৰথমবাৰতে যেতিয়া 0 হ'ল, গতিকে গসাগু কিমান হ'ল, 196 হ'ল। এতেকে নিৰ্ণেয় গসাগু সমান 196। একেবাৰে সহজ। ঠিক এনেকৈ আমাৰ 3 নম্বৰটো কৰিলে আমাৰ হ'ব, হৰণটো কৰি চাবা।
হৰণটো কৰি চাৰ পাছত আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ ইয়াতে কি হ'ব 8 6 7 ইকুৱেল টু 225 ইনটু 3 তিনিবাৰ যাব ইয়াক তিনিবাৰ গ'লে আকৌ বাকী ৰয় 102 নেক্সট বাৰ আমাৰ 225 হৰণ কৰিম হৰণ কৰিলে আমাৰ কিহেৰে হৰণ কৰিব লাগিব এবাৰ বাকী যেটো আছিল আমাৰ বাকীটো আছিল 102 102 ৰে আমাৰ দুইবাৰ গ'ল তাৰপিছত এইবিলাক কিছুমান মুখতো কৰিব পৰা যায় ইয়াতে ইয়াৰে কেইবাৰ গ'ল হৰণটো যদি কৰি নচোৱা তেতিয়াও আমাৰ পৰা যাব নেক্সট আমাৰ দুইবাৰ গ'ল আৰু বাকী ৰ'ল আমাৰ কি 51 নেক্সট আমাৰ কিহক কৰিব লাগিব 102 কৰিব লাগিব 102 কৰিলে আমাৰ কি হ'ব কিহেৰে কৰিম 51 ৰে কৰিম 51 ৰে দুইবাৰ গ'ল আৰু বাকীটো আমাৰ 0 হৈ ৰ'ল এতেকে আমাৰ কি হ'ল নিৰ্ণয় গসাউ সমান কিহেৰে হৰণ কৰতে গ'ল 51 গতিকে এটোৰ আমাৰ 51 হ'ল নেক্সট আমাৰ 3 নম্বৰ হ'ল এতে 4 নম্বৰ ইয়াতৰ মানে কি হ'ল ডাঙৰটো আমাৰ আছে 1032 ইকুৱেল টু 384 ইনটু আগৰ লাইনটো লিখিব লাগিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ নেক্সট আমাৰ এটো কি হ'ল তিনিবাৰ যাব বাকী থাকিব আমাৰ 216 নেক্সট লাইনত আমাৰ কি হ'ব 384 ক দিব লাগিল 216 এৰে হৰণ কৰিম আমি 216 এৰে হৰণ কৰিলে আমাৰ থাকিব একবাৰ যাব বাকী থাকিব 56 নেক্সট আমাৰ কি হ'ল 216 ক হৰণ কৰিব লাগিব 56 এৰে কৰিব লাগিব বাৰ যাব তিনিবাৰ আকৌ বাকী থাকিব 48 নেক্সট আমাৰ 56 ক 48 এৰে দিব লাগিব 56 ক 48 এৰে হৰণ কৰিলো একবাৰ গ'ল বাকী থাকিল 8 নেক্সট আমাৰ কি কৰিব লাগিব 48 ক দিব লাগিব 8 ইনটু 6 প্লাস 0 এটাকে নিৰ্ণয় গসাউ কিহেৰে হৰণ কৰতে হ'ল আমাৰ 8 এৰে গতিকে গসাউ সমান কি হ'ব 8 হ'ব নেক্সট আমাৰ কি হ'ব 5 নম্বৰ 5 নম্বৰটোত ইয়াতে আমাৰ 2520 ইউক্লিডৰ বিভাজনৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ সেই লাইনটো মই বাৰে বাৰে নেক্সট বাৰ নকওঁ আৰু এইটো লাইন লিখিব লাগিব ইকুৱেল টু আমাৰ কি হ'ব 408 আছিল সৰি আমাৰ 5 নম্বৰ আমাৰ আছে 2520 ইয়াক আমাৰ কৰিব লাগিব 405 এৰে কৰিব লাগিব ইয়াক 405 এৰে আমাৰ কৰিলে আমাৰ কি যাব বাৰ যাব 6 বাৰ যাব আকৌ 9 বাকি 90 বাকি ৰব নেক্সট আমাৰ কি হ'ব 450 কৰিব লাগিব হৰণ কিহেৰে 90 ৰে কৰিম 90 ৰে আমাৰ যাব 6 বাৰ বাকি থাকিব 45 নেক্সট আমাৰ 90 ৰে 90 কৰিব লাগিব 45 এৰে দুইবাৰ যাব বাকি থাকিব 0 এটাকে নিৰ্ণয় গসাউ হ'ব 45 এটো বাৰে বাৰে মই কৈ আছো মনত ৰাখিব লাগিব আমাৰ জিটোৰে হৰণ কৰাৰ সময়ত হেকত আমাৰ 0 পাম সেই ভাজকটোই হ'ব আমাৰ গসাউ 5 নম্বৰ হ'ল এতে 6 নম্বৰ আছে আমাৰ 1385 ইয়া কৰিব লাগিব 155 এৰে 155 এৰে আমাৰ প্ৰথমবাৰ যাব 8 বাৰ যাব 8 বাৰ গ'লে বাকি ৰাখিব 145 নেক্সট কৰিব লাগিব 155 ক কৰিব লাগিব কিহেৰে 145 এৰে কৰিব লাগিব বাৰ যাব একবাৰ দিব পাৰিম আৰু 10 বাকি থাকিব নেক্সট 145 ক কৰিব লাগিব 10 এৰে কৰিব লাগিব 10 এৰে যাব 14 বাৰ যাব বাকি থাকিব 5 বাৰ নেক্সট আমাৰ কি হ'ব 10 ক কৰিব লাগিব 5 এৰে দুইবাৰ বাকি ৰল 0 এটাকে নিৰ্ণয় গসাউ কিমান হ'ল 5 ঠিক তেনেদৰে আমাৰ সেম প্ৰসেস এইটো হ'ল আমাৰ কোনটো সৰি 6টো হ'ল এটো আমাৰ 7 নম্বৰ চাবা ইয়াতে আমাৰ 1296 ইকুৱেল টু
384 এৰে কৰিলোঁ আমি 384 ইয়াক বাৰ্গৰ 3 বাৰ প্লাছ বাকী ৰ'ল আমাৰ 144 নেক্সট আমাৰ কি হ'ব 384 কৰিব লাগিব 144 এৰে 2 বাৰ গ'লে 96 বাকী ৰয় নেক্সট আমাৰ কি হ'ব 144 ক দিব লাগিব 96 এৰে যাব একবাৰ দিলে বাকী ৰয় 48 নেক্সট আমাৰ কি হ'ব 96 ক হৰণ কৰিলোঁ সৰি এইটো 38 লিখিলোঁ 48 এৰে হৰণ কৰিব লাগিব এইটো 48 এৰে 2 বাৰ যায় বাকী ৰয় 0 এতেকে নিৰ্ণয় গসাউ হ'ব সমান কিমান হ'ব 48 হ'ল এতিয়া আমাৰ ইয়াৰে একৰ শেষৰটো প্ৰশ্ন 8 নম্বৰ ইয়াতে আমাৰ কি কৰিব লাগিব 4058 এইটো কৰিব লাগিব 1848 পূৰণ এইটো বাৰ যাব 2 বাৰ বাকী ৰয় 362 নেক্সট আমাৰ কৰিব লাগিব 184 এইটো হৰণ কৰিব লাগিব 362 ৰে কৰিব লাগিব এইবাৰ বাৰ যাব 5 বাৰ যাব 5 বাৰ গ'লে 38 বাকী ৰয় নেক্সট আমাৰ কি হ'ব দিব লাগিব 362 হৰণ কৰিব লাগিব কিহেৰে কৰিব লাগে 38 এৰে কৰিব লাগিব 38 এৰে আমাৰ 9 বাৰ যায় 9 বাৰ গ'লে বাকী ৰয় 20 নেক্সট আমাৰ কি 38 ক হৰণ কৰিব লাগিব 38 ক 20 এৰে কৰিলোঁ 20 এৰে একবাৰ গ'ল বাকী ৰ'ল 18 নেক্সট আমাৰ কি হ'ল 20 ক হৰণ কৰিব লাগিল কিহেৰে 18 ৰে একবাৰ যাব বাকী থাকিব 2 নেক্সট আমাৰ কি হ'ল 18 ক কৰিব লাগিব 2 ৰে কৰিলে 9 বাৰ গ'ল বাকী থাকিল 0 গ'ল কিহেৰে আমাৰ 2 ৰে এতেকে নিৰ্ণয় গসাউ সমান 2 হ'ল একেবাৰে সহজ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমাৰ গসাউ উলিওৱা সিস্টেমটো এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাম ইয়াতে 2 নম্বৰ এই প্ৰশ্নটো ইয়াতে সুধিছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা ঠিক আছে আমাৰ যেহেতু এইটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম কৰোঁতে আমাৰ কি হ'ল ইউক্লিডৰ কলন বিধিটো যিটো আছিল আমাৰ সেই সেম একেদৰে লিখিম ইউক্লিডৰ কি আছিল যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনেকুৱা আছিলে আমি a আৰু b ৰ ঠাইত আমি কি লিখিম ইয়াতে আমাৰ চালে গম পাম ইয়াতে 6 আছে নহয় গতিকে আমি 6 নিচিনাকৈ লিখিম ইয়াতে চাবা আমাৰ ইউক্লিডৰ বিভাজনৰ কলন বিধি আছিল a = bq + r আছিল এনেকুৱা টাইপৰে আছে বস্তুবিলাক bq + r 6q + r ৰ ঠাইত বেলেগ বেলেগ আছে যি নহওক এইটো আমাৰ 6 ৰ নিচিনাকৈ আমি b টো 6 বুলি ধৰি লম এতিয়া কি হ'ব ধৰা হ'ল দুটা অখণ্ড সংখ্যা a আৰু 6 ৰ বাবে দুটা যোগাত্মক অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে আমাৰ কি হ'ব a = 6q + r য'ত r = কি হ'ব ইয়াতে আমাৰ কি আছিল আমি আগতে কৈছিলোঁ যে r টো 0 বা 0 তকৈ ডাঙৰ আকৌ b তকৈ সৰু হ'ব লাগে b যদি ইয়াতে 6 হয় আমাৰ r ৰ মান কি হ'ব পাৰে 0 1 2 3 4 আৰু 5 হ'ব পাৰিব গতিকে এইখিনি লাইনটো তোমালোকে লিখিব পাৰিবা যে আমাৰ বিভাজনৰ কলন বিধিটো যেনেকুৱা আছিল একেবাৰে সেম লিখিম মই যদি এইবিলাক লাইনবিলাক লিখি যাওঁ মোৰ ইয়াতে লিখোতে বহুত সময় লয় গতিকে আমাৰ ভিডিওটো বহুত দীঘলীয়া হ'ব সেইকাৰণে মই অলপমান কম সময়ত কৰাৰ কাৰণে এনেকৈ গৈছোঁ তোমালোকে প্ৰয়োজন হ'লে পজ কৰি ভিডিওটো পজ কৰি চাই ল'বা ইয়াতে সুধিছে আমি লিখিব লাগিব যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 6 ৰ বাবে দুটা যিকোনো সংখ্যা যোগাত্মক সংখ্যা q আৰু r এইটো q হা q আৰু r পোৱা যাব যাতে a = bq + r য'ত r = এইখিনি
এতিয়া যেতিয়া r equal to 0 বা 2 বা 4 হয় সংখ্যাটো a বা সংখ্যাটো লিখিলে কথা নাই সংখ্যাটো কি হ'ব যুগ্ম হ'ব বাকি তিনিটা অযুগ্ম হ'ব অযুগ্ম হলে আমাৰ কি এনেকুৱা হয় এটো হ'ব লাগিব এটাকে r equal to 1 হলে a equal to আমাৰ কি আছিল 6q plus 1 হল r equal to 3 হলে a equal to 6q plus 3 হল আৰু r equal to 5 হলে a equal to 6q plus 5 হল এটাকে আমি লাইনটো লিখি দিব পাৰো এটাকে আমাৰ কি হল যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q plus 1 বা 6q plus 3 বা 6q plus 5 আৰহি যত q এটা কোনোবা অখণ্ড সংখ্যা লিখি দিলে হল লাইনটো এইটোৱে একেবাৰে সিম্পল আৰু সহজ আৰু গণিতটো বহুত বেছি লাম্বাও নহয় নেক্সট 3 নম্বৰ ইয়াতে সুধিছে 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এই প্ৰশ্নবিলাক এনেকুৱা প্ৰশ্ন যেতিয়া আহিব তোমালোকে মিত্ৰ এইটো কথা ভাবি ল'বা যে ইয়াতে আমাৰ গসাগু উলিয়ালে হ'ব না লসাগু উলিয়ালে আমাৰ এনসাৰটো ওলাব এনে সব লসাগু ওলালে মনত ৰাখিবা যদি বহুত বেছি চিন্তা কৰিব নোৱাৰা তেতিয়াহলে আমাৰ এইটো কথা চিন্তা কৰিবা এই সংখ্যাটো আৰু এই সংখ্যা দুটা যেতিয়া লসাগু উলিয়ালে ইয়াতকৈ ডাঙৰ হ'ব এটা হাৰি যেতিয়া হ'ব সৈন্যবাহিনী যেতিয়া হাৰি হ'ব হাৰিবিলাক এই যিমানজন আছে তাতকৈতো ডাঙৰ হ'ব নোৱাৰে সম্ভৱ নহয় গতিকে আমাৰ ইয়াতে লসাগু হোৱাটো সম্ভৱ নহয় কিন্তু ইয়াতে আমাৰ গসাগুটোৱে হ'ব আৰু সৰ্বোচ্চ ইয়াতে কথাটো কৈছে যে শব্দটো চাবা উচ্চতম সংখ্যা কৈছে আৰু আমাৰ গসাগু হল গৰিষ্ঠ সাধাৰণ উৎপাদক এই গৰিষ্ঠ আৰু উচ্চতম গতিকে এনেকুৱা কিছুমান শব্দ ধৰি লৈ কিনে তোমালোকে কেচ কৰি ল'ব পাৰিবা গতিকে আমাৰ এই দুটাৰ গসাগু উলিয়াব লাগে গসাগু উলিয়ালে আমাৰ যেটো আমাৰ প্ৰসেস আছিল ইউক্লিডৰ কলন বিধি হেনেকৈ কৰিব পৰা বা তোমালোকে আগতে যেনেকুৱাকৈ কৰিছিল আমি ছুটি হৰণৰ দ্বাৰা তেনেদৰে কৰিব পৰা এতিয়া আমাৰ 32 ৰে যদি ইয়াক আমাৰ হৰণ কৰো 616 ক কেইবাৰ যাব আমাৰ প্ৰথম আমাৰ এই 61 ক দিব পাৰিম দুইবাৰ না যায় একবাৰ দিলো 32 হল বাকি ৰল আমাৰ 9 হল তাৰপিছত ইয়াতে আমাৰ 29 6 ইয়াতে আকৌ আমাৰ ইয়াতে বাৰ দিব পাৰিম 32 ৰে কিমান বাৰ যাব 9 বাৰ মান যাব চাগে 9 বাৰ দিলে 9 দুগুণ 18 8 9 3 গুণ 27 28 28 ইয়াতে 8 নাই বাকি নাই এতিয়া 8 ৰে আকৌ আমাৰ কি দিব লাগিল 32 ক দিব লাগিল 32 ক আমাৰ 8 4 গুণ 32 32 এই হৈ গল গসাগু আমাৰ কি হ'ব 8 হ'ব এক লিখিব পাৰি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাও প্ৰথম লাইনটো কি হ'ব আমাৰ 616 ইকুৱেল টু 32 পূৰণ 9 প্লাস তলত বাকি হৈছিল 8 9 নহয় সৰি 19 তাৰপিছত নেক্সট লাইনটো আমাৰ কি আছিল 32 হৰণ কৰিছিলো কিহেৰে 8 ৰে কৰিছিলো পূৰণ 4 বাৰ যোগ বাকি 0 এটাকে গসাগু হ'ব 8 এটাকে আমি কি লিখিব পাৰিম সেনাবাহিনী খোজ কৰা লাইনটো এনেৰে লাষ্টত লিখি দিলে হল এই লাইনটো যেনেকৈ আছে এটাকে তেওঁলোকে খোজ কাঢ়িব লগিয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8 নেক্সট আমি 4 নম্বৰত যাম 4 নম্বৰ
ইয়াতে সুধিছে ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা। এইটো আমি আগৰ যিটো গণিত কৰিছিলোঁ অৰ্থাৎ এই 2 নম্বৰ যিটো আছিল সেম প্ৰসেস আমি লিখতে এনেকৈ লিখিম যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু আমি ইয়াতে 6 নধৰো 3 ধৰিম a আৰু 3 ৰ বাবে যিকোনো বাবে দুটা যোগাত্মক সংখ্যা q আৰু r পোৱা যাব q আৰু r পোৱা যাব যাতে কি হ'ব a = bq সৰি ইয়াতে 3q হ'ব a = 3q + r হয় য'ত r = ইয়াতে কি হ'ব 0 ৰ পৰা 1 2 হ'ব 3 তকৈ সৰু হ'ব লাগিব গতিকে বিটকৈ যেটো আমাৰ সৰু আছিল ইয়াতে বিট ঠাইত 3 হ'ল গতিকে 3 তকৈ সৰু হ'ব এইকিটাই হ'ল এতিয়া চাবা ইয়াতে আমাৰ r = তিনটাৰে উলাব লাগিব 0 হ'লে a = 3q হ'ল 3q ঠাইত আমি কি লিখিব পাৰো 3m আমাৰ কি আৰ্হি আছে 3m নাইবা 3m + 1 আৰু এই দুটাই আৰ্হি আছে গতিকে ইকুৱেল টু আমি কি লিখিব পাৰো নাই ইয়াতে বৰ্গ কৰিব দিছে বৰ্গ কৰিলে কি হ'ব a² = 9q²। এই 9q² টো আমি এনেদৰে লিখিব পাৰো 3q²। ইকুৱেল টু আমি লিখিব পাৰো 3m য'ত m = 3q²। এতিয়া আমাৰ 3m আৰ্হিৰ হ'ল নেক্সটটো আমাৰ কৰিব লাগিব r = 1 হ'লে a = 3q + 1 হ'ল এতিয়া বৰ্গমূল কৰিলে 10 এৰে বৰ্গমূল কৰিলে ইয়াতে a² = আমাৰ কি হ'ব এটো কৰিব লাগিব a + b হোল² তেতিয়া আমাৰ কি হ'ব এটো 9q² + 3 × 6q + 1 এইটো আমি কি কৰিব পৰা যায় মোৰ ঠাইৰ অভাৱৰ কাৰণে এনেকৈ লিখিছো হা সাইডটো ইয়াতে কি হ'ল এই দুটাৰ পৰা 3 কমন ল'ব পৰা যায় 3 কমন ল'লে প্ৰথমটো আমাৰ থাকিল 3q² প্লাস ইয়াতে আমাৰ 3q তাৰপিছত প্লাস 1 টো থাকিল ইকুৱেল টু আমাৰ কি হ'ব 3m + 1 য'ত m = এইখিনি 3q² + 3q এইটো দিলে আমাৰ কি হ'ল এনেকুৱা আৰ্হিৰ হ'ল 3m + 1 আৰ্হিৰ হ'ল এতিয়া আমাৰ নেক্সট আৰু এটা আছে r = 2 হ'লে কেনেকুৱা হ'ব মই এইখিনি মুছি দিছো তোমালোকে লিখি লবা ভিডিওটো পজ কৰি r = 3 নহয় 2 r = 2 হ'লে a = 3q + 2 এতিয়া যেতিয়া আমি দুফালে স্কয়াৰ কৰি দিম তেতিয়া হলে কি হ'ব a² = এইটো কৰিলে 9q² প্লাস 3 × 6 6 × 12 12q + 4 a + b হোল² ভাঙিব পাৰিব বুলি মই ধৰি লৈছো নেক্সট আমাৰ কি হ'ল এইটোত এটা কাম কৰি ল'ব পাৰি এইটো আমাৰ এই 4 টো 3 + 1 লিখিব পাৰি তেতিয়া হলে আমাৰ এই 3 লৈ আমি এবাৰ লিখি দিছো 9q² + 12q + 3 + 1 এতিয়া আমি প্ৰথম এই তিনটাৰ আমি 3 কমন ল'ব পৰা যায় 3 কমন ল'লে ইয়াতে 3q² থাকিল প্লাস এতে 4q + 1 থাকিল আকৌ এই 1 টো অকলে আছে এটো থাকিলে আমাৰ এতিয়া কি হ'ব 3m + 1 য'ত আমাৰ কি হ'ল
m ইকুৱেল টু এইখিনি গোটেইখিনি ব্ৰেকেটৰ ভিতৰত থকা যিখিনি আছে এই গোটেইখিনি গতিকে আৰ্হি এইটো এনেকুৱা হ'ল 3m প্লাছ আৰ্হি 3m প্লাছ 1 তাৰপিছত শেষত আমাৰ প্ৰশ্নটোত যেনেদৰে সুধিছে তেনেদৰে লিখি দিলেই হ'ল এটাকে আমাৰ কি হ'ল এইখিনি লিখিলে হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m নাইবা 3m প্লাছ 1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা এইখিনিয়ে একেবাৰে চিম্পল নেক্সট আমাৰ 5 নম্বৰৰ সেই একে প্ৰশ্ন ইয়াতে ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো ইয়াতে ঘনফল উলিয়াব দিছে তাতে বৰ্গমূল প্ৰথম আমাৰ 2 নম্বৰ আছিল ডাইৰেক্ট সংখ্যাটোৱে পাইছিলোঁ তাতে আমাৰ অযুগ্ম সংখ্যাৰ কথা কৈছিলে 4 নম্বৰত বৰ্গ কৰিব দিছিলে 5 নম্বৰ আমাৰ ঘন উলিয়াব দিছে ইয়াতে আমাৰ এই ধৰাটো b টো 3 ধৰিম তেতিয়াহ'লে আমাৰ সহজ হ'ব একেদৰে আমাৰ লিখতে কেনেদৰে লিখিম যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 3 দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r পাম যাতে a ইকুৱেল টু 3q প্লাছ r য'ত r ইকুৱেল টু কি হ'ব 0 1 আৰু 2 হ'ব পাৰে নেক্সট আমাৰ কি হ'ব এটাকে r ইকুৱেল টু 1 হ'লে আগৰ গণিত কিটাৰ নিচিনা একে প্ৰচেছ r ইকুৱেল টু 1 হ'লে a ইকুৱেল টু 3q প্লাছ 1 হ'ব এতিয়া যেতিয়া ঘনমূল কৰিলে আমাৰ কি হ'ব এইটো সূত্ৰটো a প্লাছ b হোল কিউব সূত্ৰত কৰিব লাগিব a কিউব ইকুৱেল টু ইয়াতে কি হ'ব ঘনমূল কৰিলে আমাৰ কি হ'ব এইটো 27q কিউব প্লাছ আমাৰ সূত্ৰটো একবাৰ ইয়াতে মই লিখি দিছোঁ এতে এনেদৰে কৰিলে হ'ল a প্লাছ b হোল কিউব ইকুৱেল টু a কিউব প্লাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ প্লাছ b কিউব ফেৰটো কাটা গ'ল চাগে যি নহওক এনেকুৱাকৈ চালে আমাৰ সূত্ৰটো মনত আছে যদি সুবিধা হ'ব আমাৰ কি হ'ব a কিউব কৰিলে 27q কিউব হ'ল আকৌ 3a স্কুৱেৰ b তেতিয়াহ'লে আমাৰ এইটো 27q স্কুৱেৰ প্লাছ 3ab স্কুৱেৰ এইটো হ'ব 9q1 স্কুৱেৰ হ'লে 1 হ'ব প্লাছ b কিউব মানে 1 এতিয়া আমাৰ আৰ্হিটো কেনেকুৱা দিছিলে 9m আৰ্হিত দিছিলে নাইবা 9m প্লাছ 1 নাইবা 9m প্লাছ 8 দিছিলে ইয়াৰে গোটেইকেইটাৰ 9 কমন ল'ব নাযায় গতিকে আমি ডাইৰেক্ট ইয়াতে r ইকুৱেল টু 1 আৰম্ভ কৰিছিলোঁ আগতে আমি কৰিব লাগিছিলে r ইকুৱেল টু 0 ঠিক আছে পাছত আমি কৰি আছোঁ ইয়াতে আমাৰ কি হ'ব এইটো 9m প্লাছ 1 আৰ্হিৰ হ'ব হ'লে আমাৰ কেনে হ'ব এই গোটেইকেইটাৰে আমি 9 কমন ল'ব পৰা যায় 9 কমন ল'লে ইয়াৰে আমাৰ কি হ'ব 3q কিউব প্লাছ ইয়াৰ থাকিব আমাৰ 3q স্কুৱেৰ প্লাছ ইয়াৰে অকল q থাকিল প্লাছ 1 এইটো আমাৰ কি হ'ল 9m প্লাছ 1 9m প্লাছ 1 আৰ্হিৰ হ'ল এতিয়া আমি যদি r ইকুৱেল টু 0 ল'লো হেতেন তেতিয়া আমাৰ কি হ'ব এইফালে মই কৰি দিছোঁ r ইকুৱেল টু 0 হ'লে আমাৰ কি হ'ব a ইকুৱেল টু অকল 3q থাকিব যেতিয়া আমি a কিউব কৰিম তেতিয়াহ'লে আমাৰ কি হ'ব এইটো 27q কিউব হ'ল তাৰপিছত এইটো আমাৰ কি কৰিব পাৰি 9 ইনটু 3q কিউব সমান 9m হ'ল গতিকে 0 হ'লে আমাৰ 9m আৰ্হিৰ হ'ল আকৌ r ইকুৱেল টু 1 হ'লে 9m প্লাছ 1 আৰ্হিৰ হ'ল এতিয়া আমি r ইকুৱেল টু 2 হ'লে কি হয় সেইটো চাম তোমালোকে এটা কাম কৰিবা এইটো আগত লিখিবা r ইকুৱেল টু 0 হ'লে এই লাইনটো আগত লিখিবা তাৰপিছত r ইকুৱেল টু 1 হ'লে লিখিবা ডিসিপ্লিন হ'ব আমাৰ নেক্সট আমি কৰিম r ইকুৱেল টু
2 হলে এই যোগালটো আমাৰ কি হ'ব 3q + 2 হ'ব যদি আমি বৰ্গ কিউব কৰিলে আমাৰ কি হ'ব a কিউব ইকুৱেল এইটো আমাৰ কি হ'ব 27q কিউব প্লাস 9 27 27 এইটো আৰু 2 পূৰণ কৰিব লাগিব 27 * 2 হলে আমাৰ কি হ'ব 54 হ'ব 54q স্কয়াৰ প্লাস 4 7 3 গুণ 12 12 3 গুণ 36q প্লাস 8 হল এতিয়া আমাৰ এই গোটেই গিটাৰ প্ৰথম তিনটা পদৰ আমি যদি কি কমন লওয়া যায় 9 কমন লওয়া যায় তেতিয়াহলে আমাৰ কি হ'ব ইয়াতে 3q কিউব প্লাস 9 আমাৰ 6 9 গুণ 54 6q স্কয়াৰ প্লাস ইয়াতে আমাৰ 4q প্লাস 8 ইকুৱেল টু আমাৰ কি হ'ব 9m প্লাস 8 হল এটাকে আমাৰ কি হল এই গোটেইটা হৈ গল এতিয়া আমি লিখিব পাৰিম লাইনটো লিখি দিলে হল ইয়াতে লিখিব লাগিব এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m + 1 নাইবা 9m + 8 আৰহিৰ একেবাৰে সিম্পল নেক্সট আহিল আমাৰ 6 নম্বৰ ইয়াতে সুধিছে হিমাদ্ৰীয়ে 6 to 5 টা ভাৰতীয় আৰু 3 to 5 টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে য'ত এটাও ডাক টিকট ৰৈ নাযায় ইয়াৰ হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা এই শব্দটো ধৰি লবা সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব গতিকে আমি গসাগু উলিয়াব লাগিব গসাগু যেতিয়া উলিয়াম ইটো উলতে আমাৰ কি হল যদি আমাৰ কি হল 3 to 5 এৰে হৰণ কৰি দিও ইয়াক 6 to 5 এৰে দুইবাৰ না যায় গতিকে একবাৰ দিলে 3 to 5 হল বাকি থাকিল আমাৰ 0 0 3 এইটোৰে আমাৰ কি কাক কৰিম 3 to 5 ক কৰিম একবাৰ দিলো 300 বাকি থাকিল 25 এৰে কৰিলো 300 ক কি হল 12 বাজায় একবাৰ দিলো আমি একবাৰ দিলো 25 হল এতে 5 আৰু 0 বাকি থাকিল দুইবাৰ দিলো 50 হল বাকি 0 এতিয়া আমাৰ কি পালো এই 25 টো গসাগু লাইন কেইটা লিখিব পাৰিবা লাইনটো লিখিলে হল ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও আমাৰ প্ৰথমটো লাইনটো কি হ'ব 6 to 5 = 3 to 5 into 1 plus 300 বাকি নেক্সট লাইনটো কি হ'ব 3 to 5 = 300 এর পূরণ কৰিছো একবাৰ দিছো বাকি ৰৈছে 25 নেক্সট লাইনটো 300 কৰিছো 25 into 12 বাকি হল 0 গতিকে 25 গসাগু এটাকে গসাগু 25 অৰ্থাৎ হিমাদ্ৰীয়ে সৰ্বাধিক 25 টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সিম্পল নেক্সট আমাৰ আকৌ এটা আছে প্ৰশ্ন নেক্সট পেজত চাবা এইটো 7 নম্বৰ ইয়াতে সুধিছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে এতিয়া অকনো ৰৈ নযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক শব্দটো চাবা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব গতিকে আমাৰ কি উলিয়াব লাগিব সৰ্বাধিক কৈছে যেতিয়া আমাৰ গসাগু উলিয়াব লাগিব 64 এৰে হৰণ কৰিম আমাৰ 80 তোমালোকে এনেকৈ কৰিব লাগিব বুলি কথা নাই আমাৰ ছুটি হৰণৰ আগতে যেনেকুৱাকৈ আমি কৰিছিলো তেনেদৰে কৰিলেও হ'ব একবাৰ দিলো আমাৰ 64 গল বাকি থাকিল 6 এইটো আমাৰ 1 16 64 4 বাৰ যাব 5 বাৰ যাব 4 বাৰ 6 4 গুণ 24 4 4 গুণ 4 5 6 64 এতিয়া আমি হৈ গল এটাকে আমাৰ কি হল ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও 80 = 64 into 1
প্লাছ 16 তাৰপিছত নেক্সট লাইনত আমাৰ কি কৰিলোঁ 64 কৰিলোঁ 16ৰে কৰিলোঁ আমাৰ কি 4 বাৰ গ'ল প্লাছ 0 হ'ল এতেকে গসাগু সমান 16 হ'ল গসাগু যেতিয়া 16 হ'ল এতেকে সৰ্বাধিক দৈৰ্ঘ্যৰ টুকুৰা হ'ব কিমান হ'ব 16 আছিল না 16 সেন্টিমিটাৰ এইখিনি একেবাৰে সহজ সিম্পল থ্যাংক ইউ তোমালোকে ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ মাত্ৰ আমাক এই ভিডিওটো সাপোৰ্ট কৰি থাকিবা চেনেলটোৰ ভিডিওবোৰ শ্বেয়াৰ কৰি দিয়া তোমালোকৰ বন্ধু বান্ধৱবৰ্গলৈ আৰু কিবা সুধিব থাকিলে ইয়াতে কমেণ্টত সুধিলে হ'ল আমি নেক্সট এই অনুশীলনীবিলাক শেষ কৰি আমি MCQ আলোচনা কৰিম এতিয়ালৈ আজিলৈ এইখিনিয়ে ধন্যবাদ থ্যাংক ইউ